এপ্ৰিল আৰু মে মাহত মই ফেচবুক লাইভৰ অনুষ্ঠান কৰা নাছিলোঁ। তাৰ কাৰণ হ'ল যে পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি প্ৰতিদিনেই 2টা বা 3টাকৈ ভাষণ বা বক্তব্য ৰাইজৰ আগত মই দাঙি ধৰিছিলোঁ আৰু গোটেইকেইটা ভাষণে লাইভ সম্প্ৰচাৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মই ভাবিছিলোঁ যে নতুনকৈ আৰু কিবা কোৱাৰ প্ৰয়োজন নাই আৰু সেইবাবে ফেচবুক লাইভৰ অনুষ্ঠানো কিছুদিন মই কৰা নাছিলোঁ। যি নহওক পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ গ'ল। সমগ্ৰ ৰাজ্যবাসীয়ে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে পোনপ্ৰথমেই মই আপোনালোকলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। 397খন আসনৰ ভিতৰত জিলা পৰিষদৰ আসনৰ ভিতৰত আমাৰ মিত্ৰ দলটোৱে বা আমাৰ মিত্ৰ শক্তিটোৱে 301খন আসনত বিজয়ী হ'বলৈ সক্ষম হ'ল। আঞ্চলিক সদস্য পদতো আমি এনেকৈ এক বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হ'লোঁ। এনেকুৱা বহুত জিলা আছে যি জিলাত আমি সম্পূৰ্ণ 100% আসনো জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ প্ৰতিটো ভোট মই আৰু আমাৰ দলে আশীৰ্বাদৰ নিৰ্মালী হিচাপে গ্ৰহণ কৰিছে আৰু আমি পুনৰ এবাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আমি জনতাৰ সেৱাত নিজকে আত্মনিয়োগ কৰি থাকিম। প্ৰতিটো বিজয়ে আমাৰ মনত সেৱাৰ মনোভাৱ বৃদ্ধি কৰে, ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতাক বৃদ্ধি কৰে। বিজয়ে আমাক অহংকাৰ নিদিয়ে, বিজয়ে আমাক বিনম্ৰ কৰে আৰু সেই বিনম্ৰ ভাৱেৰে মই পুনৰ এবাৰ অসমবাসীক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ আশীৰ্বাদৰ নিৰ্মালী শিৰত লৈ আমি আপোনালোকৰ বাবে কাম কৰিম।